মোৰ নাম শ্ৰী সদানন্দ বৰুৱা, চতিয়াল পুৰণিসত্ৰ গাঁও। বহুতো মই বাঁহ কাটিবলৈ গৈছিলোঁ। বাঁহ গছৰ মূঢ়াৰ মাজত মানে লতাত পাত খাই অলপ পৰি আছিলে। পৰি থাকোঁতে মই ফটককৈ উঠোৱা নাই। মই বোলো আৰু কেনিবাই ক'ৰবাত কিবা কিবি আছে নেকি, এটাই পোৱালি নে চাগে, ঘূৰি পকি চালোঁ নাই। তাৰপিছত মই বোলো মা কিবা আছেনে নাই, কি কথা কৰোঁ নহয়, পোৱালিটো সৰু, এইটো ঘৰলৈকে লৈ যাওঁচোন বাৰু। ঘৰলৈ আনিলোঁ, আনি পেলাই ল'ৰাক ফোন কৰি জনালোঁ। ল'ৰাই আহি পেলাই চাই কৈছে যে এইটো একো নকৰিবি, ধুনীয়াকৈ ৰুমৰ ভিতৰত ফেন চেন দি লগাই ধুনীয়াকৈ মুকলিকৈ ৰাখি থ, মই ফৰেষ্টক জনাম, ফৰেষ্টক সঞ্চাই দিব লাগিব। আৰু দুই এক মানুহ আহি পেলাই মোক কৈছে যে জংঘলত এৰি দিয়কগৈ। মই বোলো নাই, এৰি নিদিওঁ, কাৰণ কুকুৰে বহুত ছাগলী খাই ইত্যাদি নষ্ট কৰে। গতিকে এইটো ৰক্ষণাবেক্ষণ হ'ব, মোৰ মনতে নামানে। মই চৰকাৰৰ ঘৰৰ মানুহক সঞ্চাই দিয়াই মোৰ কৰ্তব্য, যি হয় হ'ব। পিছত সেই চৰকাৰৰ মানুহ আহিল, সাংবাদিকসকলেও আহিল, তেখেতসকলকো ক'লোঁ তেনেকৈ পাইছোঁ বাঁহ গছৰ গুৰি। মানে পশু পোৱালিটো বন বিভাগৰ ফালে গতাই দিছোঁ, তেওঁলোকে আগত লৈ গৈছে। আপোনাৰ গাঁওখনৰ নামটো? পুৰণিসত্ৰ, চতিয়াল পুৰণিসত্ৰ। আপোনাৰ নামটো? Lambo.